নমস্কাৰ বন্ধুসকল, আপোনাৰ ৰাশি যদি কুম্ভ ৰাশি হয় তেন্তে এই সপ্তাহত কুম্ভ ৰাশিৰ ফলাফল কোনোপধ্যে এৰি দিব। কিয়নো এই সপ্তাহত আপোনাৰ জীৱনত এনেকুৱা কিছুমান পৰিৱৰ্তন আহিব পাৰে যিয়ে আপোনাৰ কেৰিয়াৰ, ধন সম্পদ, পাৰিবাৰিক জীৱন আৰু ব্যক্তিগত সিদ্ধান্তত গভীৰ প্ৰভাৱ পেলাব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা সুযোগ আপোনাৰ দুৱাৰ মুখত আহিবও পাৰে। আনহাতে অসাৱধানতাৰে লোৱা এটা সিদ্ধান্ত ভাল সুযোগ আপোনাৰ এৰাই যাব পাৰে। তেন্তে এই সপ্তাহত কোনবোৰ ক্ষেত্ৰত ভাগ্যই আপোনাৰ লগ দিব, কোনবোৰ কামত সাৱধান হ'ব লাগিব, চাকৰি, ব্যৱসায়, আৰ্থিক অৱস্থা, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য প্ৰত্যেকটো দিশত এই সপ্তাহে আপোনাৰ বাবে কি সংকেত কঢ়িয়াই আনিছে। আহক সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষৰ অংশত থাকিব কেইটামান বিশেষ পৰামৰ্শ যিবোৰ মানি চলিলে এই সপ্তাহটো আপোনাৰ বাবে অধিক শুভ হ'ব পাৰে। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক ব্যৱসায় আৰু চাকৰি। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে যথেষ্ট শুভ বুলি গণ্য কৰা হৈছে। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে তেন্তে নতুন সামগ্ৰিকভাৱে নতুন সেৱা আৰম্ভ কৰাৰ চিন্তা কৰিব পাৰে। অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে নিজৰ ব্যৱসায়ৰ প্ৰচাৰ প্ৰসাৰ কৰিলে নতুন গ্ৰাহক লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। যিসকলে ইতিমধ্যে ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে সঠিক মাৰ্কেটিং কৌশল আৰু পৰিকল্পিত বিনিয়োগে ভাল লাভ কঢ়িয়াই আনিব পাৰে। প্ৰতিযোগিতাৰ মাজতো আপুনি নিজৰ এক বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম। চাকৰি বিচৰা থকা সকলৰ বাবে সপ্তাহৰ আৰম্ভণিতে অলপ বাধা আহিব পাৰে। আশা কৰা ধৰণৰ সুযোগ তৎক্ষণাৎ নাহিব পাৰে, কিন্তু ধৈৰ্য নেহেৰুৱাব। সপ্তাহৰ শেষৰ ফালে কোনো পুৰণি বন্ধু বা আত্মীয়ৰ সহায়ত ভাল চাকৰিৰ খবৰ পোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবেও এই সপ্তাহৰ অত্যন্ত গুৰুত্বপূৰ্ণ। বহুদিনৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সুযোগ আহিব পাৰে। কিছুমানে চৰকাৰী চাকৰিত সফলতাও লাভ কৰিব পাৰে। অৱশ্যে কিছুমান শিক্ষাৰ্থীয়ে অতি সামান্য ব্যৱধানৰ সুযোগ হেৰুৱাবও পাৰে। এনে পৰিস্থিতিত হতাশ নহয়, পুনৰ নতুন উৎসাহেৰে আগবাঢ়ি যোৱাটোৱেই বুদ্ধিমত্তাৰ কাম। প্ৰিয় দৰ্শক, আৰ্থিক দিশ যদি চাওঁ, আৰ্থিক দিশৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো যথেষ্ট আশাব্যঞ্জক হ'ব পাৰে। যদি আপুনি পৰিকল্পনা অনুসৰি আগবাঢ়ি আৰু খৰচ বিনিয়োগৰ ক্ষেত্ৰত ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লয় তেন্তে আগন্তুক দিনবোৰত ভাল লাভৰ সম্ভাৱনা আছে। বিশেষকৈ ব্যৱসায়ৰ প্ৰচাৰ, নতুন প্ৰকল্প বা নতুন সামগ্ৰীৰ ওপৰত কৰা ব্যয় ভৱিষ্যতে লাভজনক বিনিয়োগ হিচাপে প্ৰমাণিত হ'ব পাৰে। এই সপ্তাহত আয়ৰ নতুন উৎসৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। বহুদিন ধৰি বন্ধ হৈ থকা কোনো ধন ঘূৰি আহিব পাৰে অথবা পূৰ্বৰ কোনো বিনিয়োগৰ পৰা ভাল ফল লাভ কৰিব পাৰে। চাকৰিয়াল জাতক জাতিকাসকলে অতিৰিক্ত দায়িত্বৰ জৰিয়তে আৰ্থিক লাভ বা ভৱিষ্যতে দৰমহা বৃদ্ধিৰ সম্ভাৱনা সৃষ্টি কৰিব পাৰে। কিন্তু ইয়াৰ লগতে অপ্ৰয়োজনীয় খৰচৰ প্ৰতিও সাৱধান হোৱাটো অতি প্ৰয়োজন। আৱেগিক হৈ ডাঙৰ বজাৰ কৰা, ঋণ লোৱা বা কাৰোবাক ডাঙৰ অংকৰ ধাৰ দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। এই সপ্তাহত বাজেট অনুসৰি চলিলে আৰ্থিক চাপ যথেষ্ট কম থাকে। যদি আপুনি শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ড বা আন কোনো বিনিয়োগৰ কথা ভাবি আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে সিদ্ধান্ত লোৱাটো বেছি লাভজনক। ততাতৈয়াকৈ লাভৰ আশাত কোনো বিপদজনক বিনিয়োগ নকৰে। সামগ্ৰিকভাৱে ক'ব পাৰি এই সপ্তাহত সঠিক পৰিকল্পনা, ধৈৰ্য আৰু বিচক্ষণতাৰে লোৱা আৰ্থিক সিদ্ধান্তই আপোনাৰ ভৱিষ্যত অধিক শক্তিশালী আৰু স্থিৰ কৰি তুলিব। প্ৰিয় দৰ্শক, প্ৰেম আৰু পাৰিবাৰিক ৰাশিফল যদি চাওঁ, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো সাধাৰণতে শুভ আৰু ইতিবাচক হ'ব পাৰে। পৰিয়ালত আনন্দময় পৰিৱেশ বজাই থকাৰ সম্ভাৱনা আছে। বহুদিন ধৰি চলি থকা কোনো পাৰিবাৰিক সমস্যা বা মতানৈক্য আলোচনাৰ জৰিয়তে সমাধানৰ পথলৈ আগবাঢ়িব পাৰে। ঘৰৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা বৃদ্ধি পাব, যাৰ ফলত মানসিক শান্তিও লাভ কৰিব। যদি সন্তানৰ বিবাহ বা অন্য কোনো শুভ কামৰ আলোচনা চলি আছে তেন্তে এই সপ্তাহত কোনো ঘনিষ্ঠ আত্মীয় বা শুভাকাংক্ষীৰ সহায়ত ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালত শুভ অনুষ্ঠানৰ পৰিকল্পনা আৰম্ভ হ'ব পাৰে, যিয়ে ঘৰখনত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব। অৱশ্যে সকলোৰে কথাত সহজে বিশ্বাস নকৰিব। কিছুমান জাতক জাতিকা ভুল তথ্য বা অপ্ৰয়োজনীয় হস্তক্ষেপৰ সম্পৰ্কত বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে। কিছুমান মানুহে আপোনাৰ ভুল তথ্য বা অপ্ৰয়োজনীয় হস্তক্ষেপৰ সম্পৰ্কত বিভ্ৰান্তি সৃষ্টি কৰা
চেষ্টা কৰিব পাৰে বুলি কৈছে। সেয়ে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে কেৱল বিশ্বাসযোগ্য ব্যক্তি আৰু পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ গ্ৰহণ কৰাটোৱেই বুদ্ধিমত্তাৰ কাম হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন সম্পৰ্কৰ সূচনা হোৱাৰ সম্ভাৱনা আছে, কিন্তু কেৱল আৱেগৰ বশৱৰ্তী হৈ ততাতৈয়াকৈ সিদ্ধান্ত নলব। মানুহজনক ভালদৰে বুজি পৰিয়ালত মতামত লৈ আগবাঢ়িলে ভৱিষ্যতৰ বাবে ভাল হ'ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে সংগীৰ অনুভূতিক সন্মান দিয়ক আৰু সৰু সুৰা বিষয়ত তৰ্ক বিতৰ্ক এৰাই চলক। মুকলিভাৱে কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব আৰু সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব। সামগ্ৰিকভাৱে এই সপ্তাহত ধৈৰ্য, বিশ্বাস আৰু আন্তৰিক যোগাযোগ বজাই ৰাখিলে প্ৰেম আৰু পাৰিবাৰিক জীৱনত সুখ, শান্তি আৰু সম্প্ৰীতি অনুভৱ কৰিব পাৰিব। প্ৰিয় দৰ্শক, স্বাস্থ্য যদি চাওঁ, স্বাস্থ্যৰ ক্ষেত্ৰত সপ্তাহৰ আৰম্ভণিতে অলপ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। হঠাতে শাৰীৰিক বা মানসিক অসুবিধা অনুভৱ কৰিলে দেৰি নকৰি চিকিৎসকৰ পৰামৰ্শ লওক। প্ৰয়োজন হ'লে চিকিৎসাৰ বাবে যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে। সময়মতে স্বাস্থ্যৰ পৰীক্ষা, সঠিক চিকিৎসা, পুষ্টিকৰ আহাৰ, পৰ্যাপ্ত বিশ্ৰাম আৰু নিয়মীয়া জীৱনশৈলী গ্ৰহণ কৰিলে সপ্তাহৰ শেষৰ ফালে স্বাস্থ্য যথেষ্ট উন্নত হ'ব। মানসিক চাপ কমাই ৰাখিবলৈ ধ্যান, যোগ বা ব্যায়াম, সৰু সুৰা ব্যায়াম কৰিলেও লাভ হ'ব। প্ৰিয় দৰ্শক, সামগ্ৰিকভাৱে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোৰ নতুন সুযোগ, পৰিশ্ৰমৰ ফল আৰু জীৱনত আগবাঢ়ি যোৱাৰ সময়। ধৈৰ্য, আত্মবিশ্বাস আৰু বিচক্ষণতাৰ সিদ্ধান্ত ল'লে বহু ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু সাপ্তাহিক যি কুম্ভ ৰাশিফল, গতিকে আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধু বান্ধৱী যি তেখেতসকলৰ লগত পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত আজি আপোনালোকে জয় কামাখ্যা বা জয় মা কামাখ্যা আপোনালোকে লিখিব পাৰে আৰু ক'ৰ পৰা আপোনালোকে কৈছে চেনেল ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে, আজি আপোনালোকৰ নিজৰ জেগাডোখৰৰ নাম আপোনালোকে পাৰিলে কমেণ্ট কৰিলে আমিও বহুত উৎসাহিত হওঁ। চ' প্ৰিয় দৰ্শক, আশা কৰিছোঁ যে আপোনালোকে কমেণ্ট কৰিব আৰু চেনেলটো, যদি আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, যি প্ৰজ্ঞান ইউনিভাৰ্ছ যি চেনেলৰ মাধ্যমত আজি আমি বিভিন্ন আজি ৰাশিফল, আজি জ্যোতিষৰ বিভিন্ন আজি ভিডিঅ' আমি ইয়াত দিয়া হয়। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিছোঁ। ধন্যবাদ।